নমস্কাৰ, মোৰ অন্য টি ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজি আকৌ আমাৰ গাঁৱৰ পৰিৱেশৰ এটা দৃশ্য দেখাওঁ বুলি ভাবিলোঁ আৰু ভিডিঅ'টো আপোনালোকে শেষলৈকে চাওক। আৰু মই ভিডিঅ'টো এই কাৰণে বনাইছোঁ, এই খৰালি ছিজনত যিহেতু পৰিৱেশটো অলপ বেলেগ আছিলে, এতিয়া যিহেতু বাৰিষা ছিজন আৰু সেই বাৰিষা ছিজনত আমাৰ গাঁৱৰ পৰিৱেশটো কেনেকুৱা হৈ আছে আপোনালোকক দেখাওঁ বুলি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাওক, তেতিয়াহে গম পাব। এতিয়া আমাৰ গাঁৱৰ পৰিৱেশটো বহুতেই সুকীয়া হৈ পৰিল। কিয়নো সুকীয়া হৈ পৰিল আপোনালোকক দেখাই আছোঁ ভিডিঅ'টোৰ যোগেদি। আৰু এইফালে দেখিছে নহয়, মই আগতে যেতিয়া আমাৰ মাটি ৰুইছিলে তেতিয়া আপোনালোকক দেখাইছিলোঁ আমাৰ ৰোৱাবিলাক কেনেকুৱা হৈ আছে। আৰু এতিয়া যিহেতু পানী বাঢ়িলে আৰু সেই পানী বঢ়াৰ ফলত আমাৰ ৰোৱাবিলাকো মানে সিমানেই বাঢ়ি গৈ আছে। যিমানেই পানী বাঢ়িব সিমানেই আমাৰ বাও ধানৰ ৰোৱাবিলাক বাঢ়ি গৈ থাকিব। আৰু এতিয়া দেখিছে ন, পুখুৰীটোত একেবাৰে ফুল হৈ গ'ল পানী। আৰু এইফালে বহুতে নেদেখা এটা বস্তু দেখাইছোঁ। এটা বস্তু মানে এই দুখন হৈছে নাও হয়, এয়া দেখিছে নহয়, এই দুইখন নাও। তাৰপৰা এইফালে আমাৰ আগফালৰ পানীটো এইফালে ধুনীয়াকৈ গুচি যায়গৈ। এইটো আমি খাল বুলি কওঁ, এই খালটোদি গুচি যায়গৈ দহলে। আৰু এইফালে বিশেষকৈ বহুত কেইখন মানে বিলো আছে আমাৰ পাছফালে। চকলা বিল আছে, তাৰপৰা কাজিৰঙা আছে, তাৰপৰা গৰৈমাৰী আছে, আৰু 2-3খনমান আছে। তাৰপৰা আৰু এতিয়া যিহেতু আমাৰ গৰুবিলাক মেলি দিব নোৱাৰি, আৰু এতিয়া সেই গৰুবিলাক বান্ধি পিনে আমি খেৰ খাবলৈ দি থোৱা হৈছে। তাৰপৰা এইফালে দেখিছে ন, এইফালে নাও এখন লৈ গ'ল আমাৰ খুৰা ল'ৰাটো, ধুনীয়াকৈ একেবাৰে নাওখন চলাই গৈ আছে। এয়া দেখিছে ন, এতিয়া আমাৰ সম্পূৰ্ণ মানে গৰু ছাগলীবিলাক একেবাৰে বান্ধত পৰিছে। আৰু এতিয়া ইয়াত দেখিছে ন, আমাৰ গাই গৰুজনীয়ে, তাৰপৰা গাই গৰু জীয়েক এজনী, ডাঙৰজনী জীয়েক, এইজনী কিমান ধুনীয়াকৈ খেৰ খাই আছে। এই ঘূৰণীয়া এইটো নামটো কি আপোনালোকৰ ফালে কমেণ্ট কৰি জনাবচোন। মই যিহেতু আপোনালোকক নকওঁ আমাৰ এইফালে নামটো কি বুলি কয়, আপোনালোকে কমেণ্ট কৰাৰ পিছতহে আপোনালোকক ৰিপ্লাই দিম। আৰু এই গছজোপা দেখিছে নহয়, এই গছজোপাত এই চকীখন যে আছে, ইয়াৰ কাৰণটো হৈছে এই গৰম দিনত মই চকীখনতে বহি থাকোঁ গছৰ তলত। আৰু এইফালে আমাৰ এজনী মাকজনী, এইফালে জীয়েক, তাৰপৰা এইফালে পুতেক, ই গাখীৰ খাই আছে ধুনীয়াকৈ। ইহঁতকো খেৰ খাবলৈ দি থোৱা আছে। আৰু ভিডিঅ'টো চাই থাকক, কি ক'ত দেখাওঁ আপোনালোকে ভিডিঅ'টো একেবাৰে শেষলৈকে চাই থাকিব। আৰু যিহেতু গাঁৱৰ ভিডিঅ' হয়, সেয়েহে আমাৰ ফুচি, ম'ম', তাৰপৰা কলিটি আৰু পহুতি, এই ছাগলীকেইটাক নেদেখালে নহ'বই, দেখাবই লাগিব। আগতেও দেখাইছোঁ আৰু আজিও দেখাম। আৰু আমি এইকেইদিন ছাগলীৰ কাৰণে কি দিছোঁ আপোনালোকক দেখাই আছোঁ। প্ৰথমতে দেখাই লৈছোঁ, এই ছাগলীখিনিৰ কাৰণে আমাৰ আজি আম পাত দি থোৱা আছে। যিহেতু যোৱা নিশা আজি বতাহ ধুমুহা মাৰিছিলে, বতাহ ধুমুহাৰ ফলত আমৰ ডাঙৰ ডাল এটা ভাঙিলে। আৰু এতিয়া সেই পাতবিলাক আমি ছাগলীক খাবলৈ দি থৈছোঁ। তাৰ লগতে নিমডাল দি থোৱা হৈছিলে, নিম পাতবিলাক খাই শেষ কৰিলে। আৰু এইফালে আম পাতবিলাক খাই শেষ কৰা নাই। তাৰপৰা এইফালে আমাৰ ছাগলী, মই এইফালে জেওৰাখন মেলি দিয়াৰ ফলত আমাৰ ছাগলীকেইজনী ওলাই গ'ল। এতিয়া বেলেগৰ পোৱালি এটা সেইখিনি খাই আছে। ওলা, এইটো দেখিছে নহয়, এইটো বেলেগৰ ছাগলী পোৱালি এটা খাই আছে। তাৰপৰা এইফালে আমাৰ গৰুকেইজনী দেখিছে, এইজনী আমাৰ চেপেটি, এইজনী হৈছে আমাৰ চুৰণি হয়, ঘপকৈ ঘৰৰ ভিতৰত সোমাই পিনে যি টি খাই থৈ আহে। তাৰপৰা এইফালে পহুতি, এইফালে কলিটি, তাৰপৰা এইটো ম'ম', তাৰপৰা মণিজনী এতিয়া বৰ্তমান মণিজনী মোৰ সম্ভৱ এতিয়া বাৰান্দাত শুই আছে। এইজনী চেপেটিজনী দেখিছে নহয়, চেপেটি নহয়, এজনী ফুচি আছিলে। ফুচি কোৱা মাত্ৰ তাই একেবাৰে দৌৰি আহে। এইজনী দেখিছে নহয় কেনেকৈ আহিছে মোৰ ওচৰলৈ, ফুচি। এইজনী দেখিছে নহয় গুচি আহিছে। এইফালে পহুতিও লগত গুচি আহিলে, এইফালে কলিটিও গুচি আহিলে। আৰু ভিডিঅ'টো চাই থাকক, আৰু কি ক'ত দেখাওঁ আপোনালোকে চাই থাকিব। ইয়াত দেখিছে নহয় গাঁৱৰ পৰিৱেশটো কেনেকুৱা হৈ পৰিলে এই বাৰিষা দিনত। আৰু এইফালে দেখিছে নহয় আমাৰ পথাৰবিলাকত পানী, আৰু এইবিলাক হৈছে ঘাঁহ হয়, বাকী এই আঁতৰত যিবিলাক আছে এইবিলাক হৈছে ধান হয়। আৰু আমাৰ বাও ধানৰ খেতিবিলাক এনেকুৱা হয়, যিমানেই পানী বাঢ়ে সিমানেই বাও ধানবিলাক বাঢ়ি গৈ থাকে। আৰু এইফালে আমাৰ ঔটেঙা জোপাও দেখাই দিছোঁ। ঔটেঙা আগতে দেখাইছিলোঁ, আৰু ঔটেঙা 4টা লাগিছিলে, এইবাৰ প্ৰথম লাগিছিলে। তাৰে 2টা খোৱা হ'ল। আৰু ইমানেই টেঙা একেবাৰে দাঁতত একেবাৰে হিৰহিৰাই যায়। এইফালে গৰুকেইজনীয়ে ধুনীয়াকৈ একেবাৰে চৰি আছে। আৰু এয়াই হৈছে আমাৰ গাঁৱৰ পৰিৱেশ। আৰু বৰ বেছি দীঘল নকৰোঁ ভিডিঅ'টো, আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। যিহেতু গাঁৱৰ পৰিৱেশ, আৰু গাঁৱৰ পৰিৱেশটো দেখি আপোনালোকে কিন্তু নাহাঁহিব দেই। আগতীয়াকৈ মানে একেবাৰে কৈছোঁ আপোনালোকক, গাঁৱৰ পৰিৱেশটো দেখি একেবাৰে নাহাঁহিব। আৰু সকলোবিলাক মানে গাঁৱতে পোৱা যায়।
আৰু কেইদিনমানৰ পিছত আৰু এটা কথা ক'বলৈ পাহৰিলোঁ, আৰু এইবিলাক পানীবিলাক দেখিছে নহয়, পানীবিলাক শুকাই যোৱা মাত্ৰ আমাৰ ইয়াত এই চাৰিওফালে মানে গোটেই মাছ মৰি একেবাৰে শেষ হৈ যায়। আগৰ যিটো মোৰ ইউটিউব চেনেল বন্ধ হৈ গ'ল, সেই ইউটিউব চেনেলটোত মই দেখুওৱা হৈছিলে, আৰু আজি আকৌ এই ভিডিঅ'টোৰ যোগেদি দেখাই দিছোঁ। ইয়াত মানে গোটেই একেবাৰে বগা হৈ যায় মাছ মৰি। আৰু এইখিনিত দেখিছে ন, এইখিনি মানুহ একেবাৰে নধৰা হয়, বহুত দূৰ দূৰণিৰ পৰা মানুহ আহে মাছ ধৰিবলৈ। আৰু আজিলৈ ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু যেতিয়া মাছ মৰিব তেতিয়াও ভিডিঅ' এটা বনাই আপোনালোকক দিম। আৰু আজিলৈ ভিডিঅ'টো কেনেকুৱা পালে আপোনালোকক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।